মানে আজি যিটো চাৰিখন গ্ৰন্থৰ উন্মোচনৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো মোৰ বহু আগৰ মোৰ মনত সোমাই থকা আকুণ্ঠিত প্ৰেম, সেই আকুণ্ঠিত প্ৰেমৰ আজি মানে এটা উত্তৰণ ঘটিছে। সেই উত্তৰণ ঘটা হৈছে কি, মই এই সকলো বিষয় কেতিয়া সুবিধা পালোঁ, লকডাউনৰ সময়খিনিত মই বহুখিনি সময় পালোঁ, আজৰি সময় পালোঁ। সেই আজৰি সময়তে মই বিভিন্ন কবিতা, গল্প আৰু বিভিন্ন চিন্তা চৰ্চাৰ মাজেদি মই এই অলিখিত বুৰঞ্জীখন লিখিবলৈ সমৰ্থ হ'লোঁ। আৰু ইয়াৰ উদ্যোক্তা আছিলে দেৱকান্ত বৰুৱা আৰু ধনী বৰা নিজ ডিঙৰ। তেওঁলোকে মোক এই অলিখিত বুৰঞ্জীখন লিখাত যথেষ্ট সহায় কৰিলে। আৰু মই বিভিন্ন অঞ্চললৈ গৈ 2002 চনতেই এই গ্ৰন্থখনৰ কাৰণে এটা প্ৰস্তুতি চলাইছিলোঁ। আৰু সেই প্ৰস্তুতি বহুদিনৰ বিৰতিত মোৰ এই আশাটো পূৰ্ণ ৰূপত প্ৰতিফলিত হ'ল। আৰু তাৰেই কামনাৰে মই আজি ৰাইজৰ ওচৰত, আজি মোৰ যিখিনি নিমন্ত্ৰিত ব্যক্তি, তেওঁলোকে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিলে আৰু মোৰ মনৰ আশা তেওঁলোকে পূৰণ কৰিলে। আৰু ভৱিষ্যতে সেইসকল ব্যক্তিৰ উদগনি আৰু সেইসকল ব্যক্তিৰ আশীষ লৈ পেলাই মই মোৰ ভৱিষ্যত যি গল্প, উপন্যাস, তাৰপিছত কবিতা আৰু বিভিন্ন অঞ্চলৰ বিভিন্ন বিষয়ৰ ওপৰত মই যেন কিছু চিত্ৰপট আঁকি তুলিব পাৰোঁ, তাৰেই প্ৰচেষ্টাত মই আজি মোৰ অনুষ্ঠানৰ আৰু মোৰ মন্তব্য মই সামৰণি মাৰিছোঁ। মানে আজি যিটো চাৰিখন গ্ৰন্থৰ উন্মোচনৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো মোৰ বহু আগৰ মোৰ মনত সোমাই থকা আকুণ্ঠিত প্ৰেম, সেই আকুণ্ঠিত প্ৰেমৰ আজি মানে এটা উত্তৰণ ঘটিছে। সেই উত্তৰণ ঘটা হৈছে কি, মই এই সকলো বিষয় কেতিয়া সুবিধা পালোঁ, লকডাউনৰ সময়খিনিত মই বহুখিনি সময় পালোঁ, আজৰি সময় পালোঁ। সেই আজৰি সময়তে মই বিভিন্ন কবিতা, গল্প আৰু বিভিন্ন চিন্তা চৰ্চাৰ মাজেদি মই এই অলিখিত বুৰঞ্জীখন লিখিবলৈ সমৰ্থ হ'লোঁ। আৰু ইয়াৰ উদ্যোক্তা আছিলে দেৱকান্ত বৰুৱা আৰু ধনী বৰা নিজ ডিঙৰ। তেওঁলোকে মোক এই অলিখিত বুৰঞ্জীখন লিখাত যথেষ্ট সহায় কৰিলে। আৰু মই বিভিন্ন অঞ্চললৈ গৈ 2002 চনতেই এই গ্ৰন্থখনৰ কাৰণে এটা প্ৰস্তুতি চলাইছিলোঁ। আৰু সেই প্ৰস্তুতি বহুদিনৰ বিৰতিত মোৰ এই আশাটো পূৰ্ণ ৰূপত প্ৰতিফলিত হ'ল। আৰু তাৰেই কামনাৰে মই আজি ৰাইজৰ ওচৰত, আজি মোৰ যিখিনি নিমন্ত্ৰিত ব্যক্তি, তেওঁলোকে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিলে আৰু মোৰ মনৰ আশা তেওঁলোকে পূৰণ কৰিলে। আৰু ভৱিষ্যতে সেইসকল ব্যক্তিৰ উদগনি আৰু সেইসকল ব্যক্তিৰ আশীষ লৈ পেলাই মই মোৰ ভৱিষ্যত যি গল্প, উপন্যাস, তাৰপিছত কবিতা আৰু বিভিন্ন অঞ্চলৰ বিভিন্ন বিষয়ৰ ওপৰত মই যেন কিছু চিত্ৰপট আঁকি তুলিব পাৰোঁ, তাৰেই প্ৰচেষ্টাত মই আজি মোৰ অনুষ্ঠানৰ আৰু মোৰ মন্তব্য মই সামৰণি মাৰিছোঁ।